এইবাৰ বেহাৰবাৰী এৰিব মণিবৌৱে। কিন্তু কিয় এৰিব মণিবৌৱে বেহাৰবাৰী আউটপোষ্ট? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমীয়াৰ মাজত চৰ্চিত চিৰিয়েল বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা অভিনেত্ৰীসকল বৰ্তমানে দেখিবলৈ পোৱা মতে বেহাৰবাৰীৰ পৰা গুচি গৈছে। পোনপ্ৰথমতে কে ছাৰ, তাৰপিছতে মোহন SI ছাৰ অৰ্থাৎ প্ৰীতম বৰুৱাৰো বিদায় লৈছে বেহাৰবাৰী আউটপোষ্টৰ পৰা। কিন্তু জানিব পৰা মতে এইবাৰ মণিবৌৱে অৰ্থাৎ পাপৰি বৰাই বেহাৰবাৰীৰ পৰা বিদায় ল'ব। বন্ধু বান্ধৱীসকল, মণিবৌৱে বেহাৰবাৰীৰ পৰা কিয় বিদায় ল'ব? পূৰ্বে যিসকল অভিনেতা অভিনেত্ৰী বেহাৰবাৰী আউটপোষ্টৰ পৰা বিদায় ল'লে তেওঁলোকে কিয় এৰিলে আপোনালোকে নিশ্চয় গমেই পাইছে। কিন্তু এইবাৰ মণিবৌৱে বেহাৰবাৰী কিয় এৰিলে? বন্ধু বান্ধৱীসকল, ভ্ৰাম্যমানৰ কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে মণিবৌ এইবাৰ ভ্ৰাম্যমানত খোজ দিছে। অহা বছৰৰ পৰা মণিবৌক আপোনালোকে ভ্ৰাম্যমান থিয়েটাৰত দেখা পাব। বন্ধু বান্ধৱীসকল, মণিবৌৱে বেহাৰবাৰীৰ এৰা উদ্দেশ্যটো হ'ল সেইটোৱেই, মণিবৌৱে ভ্ৰাম্যমানত খোজ দিছে। অহা বছৰৰ পৰা তেওঁক থিয়েটাৰত দেখা পাব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰি জনাব আপুনি মণিবৌৰ অভিনয়বোৰ চাই কেনে পায়। যদি ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰা নাই এটা শ্বেয়াৰো কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে এৰিলোঁ।